লাগে মানুহ মৰি গৈছে ন না দেখা কথা এষাৰ ক'বলৈ দিয়ক ডাঙৰীয়া আপুনি কথা এষাৰ ক'বলৈ দিয়ক সোণাপুৰত মোক ভৰাইছিলে আৰু সাতগাঁৱত ভৰাইছিলে থানাত 9 দিনৰ ভিতৰত ঘৰ আহি পাই গ'লোহি যোৰহাটৰ ল'ৰা আৰু এটা প্ৰশ্ন আপোনালোকলে যদি কলি যুগত জুবিনদাৰ ন্যায় দিবৰ কাৰণে শ্ৰীকৃষ্ণ আহে শ্ৰীকৃষ্ণৰ মাথাতটো মূৰ পাখিত লৈ ল'লে পাগল বুলি ক'ব এই মূৰ পাখিটো ক'ত লুকুৱাই আহিব আপোনালোকে কওকচোন বাৰু আৰু জুবিনদাৰ হাতত যদি 3 পাত ত্ৰিশূল আছে তাৰ পিছৰ হাতখন কাৰ হাতত মিলিছে সেইটো চাবচোন বাৰু তাৰপাছত ক'ম এতিয়া শুনক মই ভয় নকৰোঁ কাকো আৰু মই ভয় কৰি লাভো নাই কাৰণ সঁচা কথা এদিন নহয় এদিন ক'বই লাগিব সত্যটো সত্য যিমান যি নহওক লাগিলে সত্যটো সত্য সেইকাৰণে দুৰ্নীতি কৰে কি কৰে তাত মই একো ক'বলগীয়া নাই পলিটিক্স নকৰিব আমাৰ অসমখনক লৈ সেইখনে বহুত কষ্ট পায় আৰু অসমৰ সৰু ল'ৰাটোৱে কষ্ট পালে বহুত কষ্ট হয় সেইবাবে কেতিয়াও নিজকে জ্ঞানী বুলি নাভাবিব আপোনাতকৈও জ্ঞানী থাকে আপুনি এই পৃথিৱীৰ শ্ৰেষ্ঠ নহয় আপুনি সকলো নহয় সংবিধানখন হাতত ল'লে যিটো কৰিব পৰাটো সেইটো কেপাচিটি নকয় সেইটো ভুল হয় আৰু মহাত্মা গান্ধীয়ে এটা ভুল কৰিছিলে সেই ভুলৰ বাবে এতিয়া পৃথিৱীখন এক কৰিব লগা হৈছে যে তাত যাতে কোনো মাত নামাতে বুজি পাইছে নহয় কলি যুগৰ কল্কি অৱতাৰ হৈ গৈছে হ'ব আৰু কি ক'ম